শিক্ষাৰ্থীসকল আমি যেটা বাস্তৱ সংখ্যা সম্পৰ্কত এই অনুশীলনীকেইটা অধ্যয়ন কৰি আছো তা বাস্তৱ সংখ্যাৰ কথা মনলৈ আহিলে আমি সাধাৰণতে দুই ধৰণৰ সংখ্যা সদায় মনত থাকিব এক প্ৰকাৰ হ'ল পৰিমেয় সংখ্যা অৰ্থাৎ বাস্তৱ সংখ্যা দুই প্ৰকাৰ বাস্তৱ সংখ্যা এক প্ৰকাৰ হ'ল পৰিমেয় সংখ্যা এক প্ৰকাৰ হ'ল অপৰিমেয় সংখ্যা গতিকে আমি বাস্তৱ সংখ্যাক দুই ভাগত ভগাব পাৰোঁ এক হ'ল পৰিমেয় সংখ্যা পৰিমেয় আন প্ৰকাৰ হ'ল অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা সম্পৰ্কে আমি যেটো ধাৰণা আগতে কৈছো নৱম মান শ্ৰেণীত পাইছো যিবিলাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি ইয়াৰ এটা হ'ল যিবিলাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত q not equal 0 দুই নম্বৰতে হ'ল আমি পৰিমেয় সংখ্যা সম্পৰ্কত আৰু এটা ধাৰণা কৈছিলো যিবিলাক হ'ল পূৰ্ণ বৰ্গ ৰাশি হয় সেইবিলাক পৰিমেয় সংখ্যা হয় আৰু পৌনঃপুনিক দশমিক বিলাক পৰিমেয় সংখ্যা হয় যিবিলাকৰ দশমিকৰ পৰিসমাপ্তি ঘটে সেইবিলাকো পৰিমেয় সংখ্যা হয় অৰ্থাৎ দশমিক বিস্তৃতি যদি পৰিসমাপ্তি ঘটে দশমিক বিস্তৃতি যদি সমাপ্তি ঘটে তেতিয়াহ'লে তাক পৰিমেয় সংখ্যা বুলি কওঁ আৰু যদি পৌনঃপুনিক দশমিক হয় পৌনঃপুনিক দশমিক হয় পৌনঃপুনিক দশমিক হ'লেও আমি সিহঁতক পৰিমেয় সংখ্যা বুলিব পাৰিম আৰু অপৰিমেয় সংখ্যাৰ ধাৰণাত আমি যদি কৈছিলোঁ যে যিবিলাক অখণ্ড সংখ্যা পূৰ্ণবৰ্গ নহয় উদাহৰণস্বৰূপে আমি যদি এটা উদাহৰণ চাওঁ যে √2 যেহেতু √3 এটা অপৰিমেয় সংখ্যা যেহেতু 2 এটা পূৰ্ণবৰ্গ নহয় √3 এটা অপৰিমেয় সংখ্যা যেহেতু সি পূৰ্ণবৰ্গ নহয় √4 এটা পূৰ্ণবৰ্গ ৰাশি গতিকে 4 বৰ্গমূল আমি যেহেতু 2 পাম গতিকে সি এটা পৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা আনহাতে √7 এইবিলাক অপৰিমেয় সংখ্যা ইয়াৰ বাহিৰেও আমি পাইছিলোঁ যে যিবিলাক সংখ্যাক আমি পৌনঃপুনিক দশমিক হিচাপে প্ৰকাশ কৰিব নোৱাৰিম বা দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নঘটে উদাহৰণস্বৰূপে তেনেকুৱা বহুত উদাহৰণ আছে যে দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নঘটে ধৰা আমি এটাকে ধৰিলোঁ 0.010010001 য'ত দশমিক বিস্তৃতিৰ পৰিসমাপ্তি নঘটে বা পৌনঃপুনিক দশমিক নহয় আৰু আমি পাইছিলোঁ যে পাই এটা হ'ল অপৰিমেয় সংখ্যা এইখিনি আমি পালোঁ যে 2 √2 √3 √4 এইখিনি হ'ল অপৰিমেয় সংখ্যা গতিকে এই অপৰিমেয় সংখ্যাবিলাকৰ বিষয়ে আমি আজি অধ্যয়ন কৰিম যে এই অপৰিমেয় সংখ্যাবিলাক √2 √3 √5 √7 এনেকৈ কৰি যিবিলাক সংখ্যা আছে অৰ্থাৎ আমি পূৰ্ণবৰ্গ ৰাশি নহয় সেই সংখ্যাবিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ প্ৰথমটো উপপাদ্য আমাক দি আছে √2 এটা অপৰিমেয় বুলি আমি দেখুৱাব লাগে ইয়াৰ বাবে √2 যেহেতু অপৰিমেয় সংখ্যা বুলি দেখুৱাব লাগে এই প্ৰমাণটো কৰিবলৈ যাওঁতে আমি ইয়াক ওলোটাভাগে ধৰি ল'ব লাগিব যে অপৰিমেয় সংখ্যা বুলি দেখুৱাব লাগে কিন্তু আমি তাক এই প্ৰমাণটোত প্ৰমাণ কৰিবলৈ আমি এটা বেলেগ নিয়মত আগবাঢ়িব লাগিব সেই নিয়মটো হ'ল যে আমি প্ৰথমতে অপৰিমেয়টোক আমি পৰিমেয় বুলি ধৰি ল'ম পৰিমেয় বুলি ধৰি লৈ তাক অপৰিমেয় বুলি পিছত আমি যিখিনি কৰিম সেইখিনি ভুল হ'ল বুলি অৰ্থাৎ সেই কৰাখিনি ভুল সেই বুলি আমি তাক প্ৰমাণ কৰিব পাৰিম যে সি অপৰিমেয় অৰ্থাৎ আমি √2ক অপৰিমেয় বুলি দেখুৱাবলৈ যাওঁতে প্ৰথম আমি √2ক পৰিমেয় বুলি ধৰি ল'ব লাগিব যদি আমি √2ক পৰিমেয় বুলি ধৰি লওঁ তেতিয়াহ'লে আমি পৰিমেয় আকাৰত যেতিয়া পাইছিলোঁ যে p/q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত এটা য'ত এটা আমি q not equal 0 হয় ধৰা আমি p/q আকাৰত ধৰি ল'লোঁ যে আমি √2 সমান
a by b আকাৰত ধৰি ললো a by b তেতিয়ালে আমি যদি চাও যে a by b যিকোনো এটা যৌগিক সংখ্যা যিকোনো এটা অখণ্ড সংখ্যা এটা হিহাতৰ এনেকুৱা হ'ব পাৰে যে a by b হল 12 by 15 হ'ব পাৰে যে 12 by 15 এটা পৰিমেয় সংখ্যা তেতিয়া আমি যদি এই দুইটাৰে থকা যেটো সাধাৰণ উৎপাদক আমি হৰণ কৰি দিও 3 এ 4 3 এ 12 যাব 4 বাৰ 3 এ 15 যাব 5 বাৰ অৰ্থাৎ 4 by 5 হ'ব 4 by 5 সংখ্যাটো আমি দেখিছো যে পৰস্পৰ মৌলিক অৰ্থাৎ 4 আৰু 5 দুইটাতে থকা অৰ্থাৎ দুইটাকে হৰণ যোৱা কোনো সংখ্যা নাই যি আগতে আছিল 3 সেই 3 আমি কটাকটি কৰিলো অৰ্থাৎ 4 by 5 হ'ল গতিকে আমি ৰুটটোৰ মান এনেকুৱাভাৱে ধৰিম যাতে এনেকুৱা মৌলিক পৰস্পৰ মৌলিক সংখ্যা এটা আমি ধৰিম অৰ্থাৎ যত আৰু কোনো পৰ্যায়ে তাত উৎপাদক নাথাকে গতিকে আমি ধৰি লওঁ যে ৰুটটো এটা অপৰিমেয় সংখ্যা তাক প্ৰমাণ কৰিবৰ কাৰণে আমি ধৰিম প্ৰথমতে ৰুটটো এটা পৰিমেয় সংখ্যা বুলি আমি ধৰি লম গতিকে প্ৰমাণ কৰিবলৈ যাওঁতে আমি ওলোটাবিলাকে ধৰি দিম ধৰো ৰুটটো এটা পৰিমেয় সংখ্যা আমি ধৰি লম এটাকে আমি যদি মৌলিক উৎপাদক ধৰি লওঁ যে ৰুটটোৰ এটা যিকিটা আমি মৌলিক পৰস্পৰ মৌলিক উৎপাদক আমি ধৰি লওঁ এটাকে √2 ইকুৱেল a by b য'ত a b পৰস্পৰ মৌলিক অৰ্থাৎ আমি পৰস্পৰ মৌলিকৰ ধাৰণাটো তোমালোকক দিছিলোঁ যে কোনবিলাক আমি পৰস্পৰ মৌলিক বুলি ক'ম অৰ্থাৎ দুইটাকে হৰণ যোৱা সংখ্যা নাই অৰ্থাৎ a আৰু b পৰস্পৰ মৌলিক শব্দৰ অৰ্থটো হ'ল যে a আৰু b দুইটাকে হৰণ যোৱা সংখ্যা কোনো নাই সেই বুলি আমি ধৰি লৈছো গতিকে আমি ৰুটটোৰ মান যেটো a by b ধৰি ললো এতিয়া আমি ইয়াক পূৰণ কৰো পূৰণ মানে আমি যেটো আছে ইয়াত ৰুটটোৰ তলত 1 আছে 1 এ a পূৰণ কৰিলো আৰু b এ ৰুটটোক পূৰণ কৰিলো আমি কৰি চাও b √2 is equal a এটা যেটো বৰ্গমূল আছে বৰ্গমূল নাইকিয়া কৰিবৰ বাবে আমি দুইফালে বৰ্গ কৰিব লাগিব গতিকে বৰ্গ কৰি আমি পাও b √2 whole square is equal a square এটা b √2 whole square কৰিলে আমি পাও যে b whole square কৰিলে আমি পাম b square আৰু √2 whole square কৰিলে পাম আমি 2 গতিকে আমি এনেকৈ লিখিব পাৰিম যে twice b square is equal a square এতিয়া যদি আমি b মান উলিয়াও b square মান b square equal a square by 2 অৰ্থাৎ a squareক 2 ৰে হৰণ যোৱা মানটো হ'ব b square আমি a squareক 2 ৰে হৰণ যোৱা সংখ্যাটো যদি হয় আমি এটা উদাহৰণ চাও যে 4ক আমি প্ৰথমতে উদাহৰণ চাও a square এ 4ক 2 ৰে হৰণ যায় 4ক যাব 2 ৰে হৰণ 4 মানে হ'ব 2 square যদি 4ক 2 ৰে হৰণ যায় তেলে 2 square কো 2 ৰে হৰণ যাব তেনেকৈ আমি এটা উদাহৰণ চাও 16ক 2 ৰে হৰণ যাব গতিকে 16ৰ যদি আমি 4 কৰো 4 square কো 2 ৰে হৰণ যাব অৰ্থাৎ যদি আমি ইয়াৰ পৰা গম পালো যে স্কোৱাৰক যদি হৰণ যায় তেতিয়াহলে কোনোটা সংখ্যা যদি স্কোৱাৰক হৰণ যায় তেতিয়াহলে সেই সংখ্যাটোৰে হৰণ যাব
অৰ্থাৎ যদি স্কোৱাৰ 4 স্কোৱাৰক যদি 2ৰে হৰণ যায় তেতিয়া 4কো 2ৰে হৰণ যাব এই ধাৰণাটোৰ পৰা আমি ক'ব পাৰোঁ যে a স্কোৱাৰক যদি 2ৰে হৰণ যায় তেতিয়াহ'লে aক 2ৰে হৰণ যাব যেহেতু এটা a স্কোৱাৰক আমি পালোঁ যে a স্কোৱাৰক এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ যে a স্কোৱাৰক 2ৰে 2 এটা উৎপাদক 2ৰে হৰণ যায় 2ৰে হৰণ যায় এটাকে আমি পালোঁ যে aক 2ৰে হৰণ যাব আমি ইয়াৰ পৰা গম পালোঁ যেটো আমি এটো পাইছোঁ যে যদি a স্কোৱাৰক 2ৰে হৰণ যায় তেতিয়া akো 2ৰে হৰণ যাব এতিয়া যদি aক 2ৰে হৰণ যায় আমি 2ৰে হৰণ যোৱা সংখ্যা এটা লওঁ যে 2ক 2ৰে হৰণ যায় 2 2ৰে হৰণ যায় তেতিয়া 2 into 1 2ৰে হৰণ যাব 2 into 2 2ৰে হৰণ যাব তো 2 into 3 2ৰে হৰণ যাব তো 2 into 3 মানে 6 6ক 2ৰে হৰণ যাব তে আমি ইয়াৰ পৰা পালোঁ যে 2ৰে যদি হৰণ যায় কোনো সংখ্যাক তেতিয়া তাৰ লগত যিকোনো সংখ্যা এটা পূৰণফলক 2ৰে হৰণ যাব 2ৰে যিকোনো এটা সংখ্যাক যদি হৰণ যায় তাৰ লগত যিকোনো সংখ্যা অখণ্ড সংখ্যাৰ পূৰণফলক 2ৰে হৰণ যাব তাত আমি যদি তেনেকৈ ধৰো 2 into 50 তাক 2ৰে হৰণ যাব 2 into 7 যিকোনো সংখ্যা ধৰো তাক 2ৰে হৰণ যাব অৰ্থাৎ যিকোনো সংখ্যাক যদি 2ৰে পূৰণ কৰা হয় তেতিয়া তাক 2ৰে হৰণ যাব অৰ্থাৎ আমি এই যেটো পূৰণ কৰিবলগীয়া সংখ্যা যদি 2 into c ধৰো তেতিয়া তাক 2ৰে হৰণ যাব অৰ্থাৎ হৰণ যোৱা সংখ্যাবিলাক যিয়ে নহওক ইয়াত আমি সংখ্যা যিয়ে নাপাতো কিয় তাক 2ৰে হৰণ যাবই তে সেই ধাৰণাটোৰ পৰা আমি ক'ব পাৰিম যে যদি aক 2ৰে হৰণ যায় তেতিয়া আমি a সমান আমি লিখিব পাৰিম টুৱাইস c আমি a সমান লিখিব পাৰিম টুৱাইস c লিখিব পাৰিম তে aক যেতিয়া 2ৰে হৰণ যাব তেতিয়া আমি a সমান লিখিব পাৰিম টুৱাইস c বা b সমান আমি b স্কয়াৰ b মানটো লিখিব পাৰিম টুৱাইস c যদি b টো হ'ল a স্কয়াৰক হৰণ 2 গতিকে আমি b মান লিখিব পাৰিম টুৱাইস c a is equal to টুৱাইস c যেহেতু a ৰ মানটো হ'ব লাগিব যে 2ৰে 2 লগত যিকোনো এটা সংখ্যা পূৰণ কৰিলে সি a হ'ব লাগিব এতেকে a is equal twice c বহুৱাই a is equal twice c আমি a is equal twice c মানটো বহাম 1 নম্বৰত এতেকে a is equal twice c 1 নম্বৰ বহুৱাই আমি পাওঁ আমি a মানটো twice c বহাই দিওঁ b স্কয়াৰ is equal a মানটো যেহেতু twice c by 2 twice c আমি যেহেতু হোল স্কয়াৰ আছে গতিকে twice c by 2 twice c by 2 এটা b স্কয়াৰ মান আমি চাওঁ b স্কয়াৰ ইকুৱেল 4 c স্কয়াৰ by 2 যেটো ইয়াৰ 2 এটা এটাৰ ওপৰত 4 টো কটা কৰি যাব গতিকে b স্কয়াৰ মান হ'ব twice c স্কয়াৰ এতিয়া আমি c স্কয়াৰ মান যদি উলিয়াবলৈ চাওঁ এটাকে
c স্কোৱাৰ ইজ ইকুৱেল 2টো আমি সমান চিহ্ন সোঁহাতে লৈ আহিব লাগিব b স্কোৱাৰ বাই 2 এতিয়া আগৰ কথাটো মতে যেনেকৈ আমি পাইছিলোঁ যে b স্কোৱাৰ ইকুৱেল a স্কোৱাৰ বাই 2 এইবাৰ আমি পালোঁ c স্কোৱাৰ ইকুৱেল b স্কোৱাৰ বাই 2 অৰ্থাৎ b স্কোৱাৰ বাই 2 তেতিয়াহ'লে b স্কোৱাৰক 2ৰে হৰণ যায় অৰ্থাৎ b স্কোৱাৰ এটা উৎপাদক 2 তেনেকৈ এতিয়া বোলে আমি লিখিব পাৰিম এতেকে b স্কোৱাৰৰ এটা উৎপাদক 2 এতেকে b কো যেহেতু যদি b স্কোৱাৰক 2ৰে হৰণ যায় তেতিয়া b কো 2ৰে হৰণ যাব গতিকে b ৰ এটা উৎপাদক 2 হ'ব আমি দেখিলোঁ প্ৰথমবাৰতে দেখিলোঁ যে a ক যদি 2ৰে হৰণ যায় তেতিয়াহ'লে a ৰ এটা উৎপাদক 2 হ'ব এতিয়া আমি এইখিনি লিখিব পাৰিম a ৰ এটা উৎপাদক 2 এতিয়া আমি প্ৰথমতে দেখিলোঁ যে a ৰ উৎপাদক এটা 2 আৰু b ৰ এটা উৎপাদক 2 অৰ্থাৎ b আৰু a ৰ এটা সাধাৰণ উৎপাদক হ'ব 2 এতেকে b a আৰু b ৰ এতেকে a আৰু b ৰ এটা সাধাৰণ উৎপাদক 2 যেহেতু আমি প্ৰথমতে ধৰিছিলোঁ যে a আৰু b আমি এনেকুৱা ধৰিছিলোঁ যে পৰস্পৰ মৌলিক যে a b ৰ কোনো আৰু উৎপাদক নাই কিন্তু আমি শেষত পালোঁগৈ যে a b ৰ এটা সাধাৰণ উৎপাদক 2 পালোঁ যে আমি যিটো ধৰিছিলোঁ এই ধৰা ধাৰণাটো সম্পূৰ্ণ ভুল অৰ্থাৎ আমি ধৰাটো কি আছিলে আমি ধৰিছিলোঁ যে পৰিমেয় আমি পৰিমেয় বুলি ধৰাৰ কাৰণে a বাই b ধৰিলোঁ আৰু a বাই b ধৰাৰ কাৰণে আমি a বাই b এনেকুৱাকৈ ধৰিছিলোঁ যে a b পৰস্পৰ মৌলিক যাৰ কোনো উৎপাদক কোনো সাধাৰণ উৎপাদক নাই তেনেকুৱাক আমি পৰস্পৰ মৌলিক বুলি কৈছিলোঁ কিন্তু আমি এতিয়া দেখিলোঁগৈ লাষ্টত শেষত আমি দেখিলোঁগৈ যে a b ৰ এটা সাধাৰণ উৎপাদক 2 পালোঁ গতিকে ই আমাৰ যিটো ধৰিছিলোঁ সেই ধৰা সিদ্ধান্তৰ বিপৰীত এতেকে ই আমাৰ সিদ্ধান্তৰ বিপৰীত এতেকে আমি যেটো সিদ্ধান্ত ধৰিছিলোঁ যে a বাই √2 এটা পৰিমেয় সংখ্যা এতেকে √2 পৰিমেয় সংখ্যা ধৰাটো এটা আমাৰ সিদ্ধান্তটো বিপৰীত এতেকে ই পৰিমেয় সংখ্যা নহয় এতেকে √2 এটা অপৰিমেয় সংখ্যা গতিকে আমি এইটোক এনেদৰে প্ৰমাণ কৰিব পাৰিম আমি ইয়াত প্ৰমাণটো কেনেকৈ কৰিলোঁ তোমালোকে মন কৰিবা যেটো আমাক √2 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে কিন্তু আমি প্ৰথমতে ধৰি ল'লোঁ যে √2 এটা পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা হোৱাৰ কাৰণে সিহঁতক আমি এনেকুৱা দুটা উৎপাদক ল'লোঁ যে এনেকুৱা দুটা সংখ্যা ল'লোঁ √2 মান যে a বাই b য'ত a b পৰস্পৰ মৌলিক এইটো হ'ল মূল কথা যে a b পৰস্পৰ মৌলিক অৰ্থাৎ a b ৰ সাধাৰণ উৎপাদক নাই বুলি আমি ধৰি ল'লোঁ কিন্তু শেষত গৈ আমি দেখিলোঁগৈ যে a b ৰ সাধাৰণ উৎপাদক আমি পালোঁ দুইটাৰে সাধাৰণ উৎপাদক হ'ব √2 গতিকে ইয়াৰ পৰা জানিলোঁ যে আমি যেটো ধৰিছিলোঁ ধাৰণা সেই ধাৰণাটো সম্পূৰ্ণ ভুল গতিকে ধাৰণাটো ভুল হোৱাৰ কাৰণে সি যেটো আমি পৰিমেয় বুলি ধৰিছিলোঁ সেই পৰিমেয় ধাৰণাটো ভুল গতিকে সি এটা অপৰিমেয় সংখ্যা হ'ব গতিকে আমি ইয়াক এনেদৰে প্ৰমাণ কৰিব পাৰিম আমাৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটোত √5ৰ কথা আছে √5টো আমি একেদৰেই কৰিব নিশ্চয় লাগিব গতিকে ইয়াত কৰিবলৈ যাওঁতে তোমালোকে এটা কথাই মন কৰিবা আমি ধৰাটো একেটাই হ'ব মাথোন ইয়াত এটা কথাই পাৰ্থক্য হ'ব যে √2 আছিলে তাত ইয়াত √5 হ'ব আৰু √5 হ'লে তেতিয়াহ'লে ইয়াত যেনেকৈ টুৱাইচ c হৈছে
এই টুৱাইচ চিটো ঠাইত তেতিয়া কি হ'ব 5c হ'ব গতিকে সিমানেই পাৰ্থক্য হ'ব যে ইয়াত টুৱাইচ চিৰ ঠাইত সেইটো হ'ব 5c যেহেতু তাত ৰুট 2 থকাৰ কাৰণে 2 হ'ল তাত 5 কৰিলে 5c হ'ব আৰু বাকীখিনি ধৰণ আৰু তাৰ সাধাৰণ উৎপাদক হ'ব 5 ইয়াত যেনেকৈ 2 হৈছিলে তাত তেনেকৈ 2 নহ'ব 5 হ'ব গতিকে তোমালোকে এইটো যত্ন কৰি নিশ্চয় পাৰিবা 1.3 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত আমাক দেখুৱাব লাগে যে √5 এটা অপৰিমেয় সংখ্যা ইয়াৰ আগত যেটো আমি √2 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰিছিলোঁ তেনেদৰে আমি প্ৰথম √5ক এটা পৰিমেয় সংখ্যা বুলি ধৰি লৈ ইয়াৰ প্ৰমাণখিনি আমি আগবাঢ়িম আৰু তাৰ শেষত আমি যেটো ধৰিছিলোঁ সেই ধাৰণাটো ভুল বুলি আমি দেখুৱাব লাগিব আৰু তেতিয়াই দেখুৱাব পাৰিম আৰু তেতিয়া আমি √2ক এটা অপৰিমেয় সংখ্যা বুলি ক'ব পাৰিম গতিকে ইয়াৰ এই প্ৰমাণটো আমি কৰি দিছোঁ যেহেতু এনেকুৱা কেইবাটা প্ৰমাণ কৰিলে তোমালোকৰ হৃদয়ংগম হ'ব গতিকে আমি ধৰি লৈছোঁ 1 নম্বৰ প্ৰশ্নটোত আমি 1 নম্বৰ প্ৰশ্নটোত ধৰি লৈছোঁ যে আমি ধৰো √5 এটা পৰিমেয় সংখ্যা আমি এটো আসলে অসম্ভৱ শৰ্ত এটা ধৰিছোঁ পৰিমেয় সংখ্যা যেতিয়া √2 এটা পৰিমেয় সংখ্যা আমি ধৰি ললো তেতিয়াহ'লে আমি √2 সমান লিখিব পাৰিম a/b গতিকে আমি তাক লিখিম এটাকে লিখিব পাৰিম এটাকে √5 is equal a/b য'ত ab হ'ল a b সহমৌলিক অখণ্ড সংখ্যা আৰু b not equal 0 এটা আমি সহমৌলিক বুলি ধৰি লোৱা অৰ্থ হ'ল যে ইহঁত দুটাৰ মাজৰ কোনো সাধাৰণ উৎপাদক নাই সেই ধাৰণাটো আমি ধৰি লৈছোঁ যে a b ৰ মাজত দুইটাৰে হৰণ যোৱা সংখ্যা বা দুইটাৰে থকা সাধাৰণ উৎপাদক নাই বুলি ধৰি লৈছোঁ এতিয়া যেহেতু বৰ্গমূল আছে আমি এটা অকমান সৰল কৰি দিওঁ আগৰটো গোটেই আগৰটো দৰে সৰল কৰিলে b √5 হ'ব আৰু ইফালে থাকিব a এটা আমি দুই পক্ষক আগৰ দৰে বৰ্গমূল গুচাবৰ বাবে আমি বৰ্গ কৰিব লাগিব দুই পক্ষক বৰ্গ কৰি বৰ্গক আমি কৰি চাওঁ তেতিয়া কি হয় b √5 whole square is equal a square এটা আমি এক বৰ্গ কৰিলে পাম √5ক হোল স্কয়াৰ কৰিলে আমি পাম 5 আৰু b হোল স্কয়াৰ কৰিলে পাম আমি b স্কয়াৰ is equal a square এতিয়া আমি পাম b স্কয়াৰ ইকুৱেল পাম a square by 5 তেতিয়া আমি b square is equal a square by 5 পাম তেতিয়াহ'লে a squareক 5 এৰে হৰণ যাব তাত a squareক 5 এৰে হৰণ গলে a কো 5 এৰে হৰণ যাব তাত a square এটা উৎপাদক 5 তেতিয়াহ'লে a ৰো এটা সাধাৰণ উৎপাদক 5 হ'ব এটো উদাহৰণ আমি আগতে কৈছিলোঁ যে এটা সংখ্যা ধৰা 5 হক 5 এৰে হৰণ যায় 5 into 1 তাকো 5 এৰে হৰণ যাব 5 into 2 যিকোনো অখণ্ড সংখ্যা যদি বহাই দিওঁ তেতিয়াহ'লে 5 এৰে হৰণ যাব তো 5 into 4 তাকো 5 এৰে হৰণ যাব ইয়াৰ বাহিৰে আমি এটা কথা জানো যে 25 হক 5 এৰে হৰণ যায় তো 25 হক যদি 5 এৰে হৰণ যায় তেতিয়াহ'লে 25 মানে হ'ল 5 স্কয়াৰ তো 5 স্কয়াৰ 5 এৰে হৰণ যাব তো 25
25 যদি 25 যদি 5 হৰণ যায় তেতিয়া 5 স্কোয়াৰ মানে 25 হৰণ যাব গতিকে অকল 5কো 5 হৰণ যাব অৰ্থাৎ যদি a স্কোয়াৰক 5 হৰণ যায় তেতিয়া a অৰ্থাৎ 5ক a হৰণ যাব অৰ্থাৎ 5ক a হৰণ যাব সেই ধাৰণাটোৰ পৰা আমি কম যে যেহেতু a স্কোয়াৰক 5 হৰণ যায় অৰ্থাৎ a স্কোয়াৰ এটা সাধাৰণ উৎপাদক 5 এটাকে আমি পালো এটাকে a স্কোয়াৰৰ এটা উৎপাদক হ'ব 5 যদি a স্কোয়াৰ এটা উৎপাদক এটা আমি এটো 1 নম্বৰ সমীকৰণ দিলো এটাকে আমি a এর এটা সাধারণ উৎপাদক হ'ব 5 যেটা আমি পাইছিলো 25ক যেটা 5 এর হৰণ যায় 25 এর এটা উৎপাদক 5 তেতিয়া 5 এর এটা উৎপাদক হ'ব 5 গতিকে আমি ইয়াৰ পৰা পালো a স্কয়াৰ এটা সাধাৰণ উৎপাদক হ'ল 5 যদি a এটা সাধাৰণ উৎপাদক আমি আগতে চাইছিলো যে 5 into 6 তাৰো এটা উৎপাদক হ'ল 5 অর্থাৎ 5 এর হরণ যাব 5 into 12 তাৰো এটা উৎপাদক হ'ব 5 অর্থাৎ 5 এর লগত যি সংখ্যাই পূরণ কৰা নহওক যি অখণ্ড সংখ্যাই পূরণ কৰা নহওক কিয় তাক 5 এর হরণ যাব অর্থাৎ 5 এটা উৎপাদক হ'ব গতিকে আমি ইয়াত লিখিলো যে a এটাকে a is equal twice c এটাকে a is equal 5 c 1 নম্বৰ আমি সমীকৰণত বহাই দিও সমীকৰণত বহুৱাই য'ত c টো আমি ধৰিছো কি বুলি য'ত c হল এটা অখণ্ড সংখ্যা আমি যদি বহাই চাও তেতিয়া হলে মান পাম b স্কয়াৰ ইকুৱেল a স্কয়াৰ বাই 5 b স্কয়াৰ is equal a square by 5 যেটো a মান আমি 5c ধৰিলো 5c by 5 এটো হোল স্কয়াৰ ওতে এটা b স্কয়াৰ মান আমি পাম 5c মানে 25 c স্কয়াৰ by 5 যেটো কটা কৰি যাব গতিকে b স্কয়াৰ মান আমি পাম 5c স্কয়াৰ এটাকে c স্কয়াৰ মান যদি আমি উলিয়াবলৈ যাও c স্কয়াৰ ইকুৱেল b স্কয়াৰ বাই 5 ওতে b স্কয়াৰ এটা 5 এর হৰণ যায় এটাতে আমি লিখিলো যে b স্কয়াৰ এটা উৎপাদক আমি পালো 5 যদি b স্কয়াৰ এটা উৎপাদক 5 হয় তেতিয়া b ৰ এটা উৎপাদক হ'ব কি হ'ব b ৰ এটা উৎপাদক হ'ব 5 যেটা আমি দেখিলো b ৰ এটা উৎপাদক 5 আৰু a ৰ এটা উৎপাদক হ'ল 5 আমি ধৰিলো যে a এটো লিখি দিলো আমি যে a এটা উৎপাদক 5 আৰু b এটা উৎপাদক 5 ওতে a আৰু b ৰ সাধাৰণ উৎপাদক আমি লিখিব পাৰিম 5 এটাকে আমি লিখিব পাৰিম এটাকে a আৰু b ৰ এটা সাধাৰণ উৎপাদক হ'ব 5 যেটো আমি আগতে ধৰিছিলো যে a b ৰ কোনো সাধাৰণ উৎপাদক নাই অৰ্থাৎ সহমৌলিক এটা আমি যেটো ধাৰণা ধৰিছিলো সেই ধাৰণাৰ সম্পূৰ্ণ বিপৰীত এটা ধাৰণাটোৰ বিপৰীত হোৱাৰ কাৰণে যে আমি ৰুট 5 ক এটা পৰিমেয় বুলি ধৰিছিলো সেই ধাৰণাটো সম্পূৰ্ণ বিপৰীত হ'ব যদি
এই ধাৰণাটো অৰ্থাৎ ই আমাৰ ধাৰণাৰ বিপৰীত। অৰ্থাৎ আমি যিটো সহমৌলিক বুলি ধৰিছিলোঁ সেই সহমৌলিক যে নহয় সেইটো আমি প্ৰমাণ কৰিব পাৰিলোঁ। তেতিয়া সহমৌলিক বুলি ধৰা আমি কিয় ধৰিছিলোঁ যে √5ক আমি পৰিমেয় বুলি ধৰাৰ কাৰণে ধৰিছিলোঁ। গতিকে √5 এটা পৰিমেয় বুলি ধৰা ধাৰণাটো ভুল। এতেকে √5 পৰিমেয় নহয়। √5ক আমি পৰিমেয় বুলি ধৰাটো ভুল। এতেকে √5 এটা অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। আমি এইটোক এনেদৰে লিখিব পাৰিম। ইয়াৰ পিছতে আমি পিছৰ প্ৰশ্নটোলৈ গৈছোঁ। যিটো পিছৰ প্ৰশ্নত দেখুওৱা আছে যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে। আমি ইয়াকো প্ৰমাণ এনেদৰে কৰিব পাৰিম, যিহেতু এই গোটেই প্ৰমাণবিলাক একেটাই হ'ব। গতিকে আমি ইয়াক প্ৰমাণ কৰিবলৈ আগবাঢ়িছোঁ যে 3 √5 2 নম্বৰ প্ৰশ্নটোত যে 3 √5 এটা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব লাগে। আমি তাক পৰিমেয় সংখ্যা বুলি প্ৰথম ধৰিলোঁ। আগৰ উত্তৰৰ আগতে আমি ধৰিলোঁ। গতিকে আমি 3 নম্বৰ প্ৰশ্নটো কৰিছোঁ। 2 নম্বৰ প্ৰশ্নটোত আমি ধৰি লওঁ 3 + 2 √5 পৰিমেয়। আমি আগৰটোৰ দৰেই ইয়াক পৰিমেয় বুলি প্ৰথম ধৰি ল'লোঁ। তেতিয়াহ'লে আমি লিখিব পাৰিম যে যদি 3 + 2 √5 পৰিমেয়, তাৰ সলনি আমি লিখিব পাৰিম a/b, য'ত ab হ'ল সহমৌলিক। আমি ধৰি ল'ব পাৰিম। গতিকে তাৰ পৰা আমি তেনেকৈ লিখিব পাৰিম এতেকে a/b ইকুৱেল লিখিব পাৰিম a/b ইজ ইকুৱেল 3 + 2 √5, য'ত a b সহমৌলিক শব্দটোৰ অৰ্থ হ'ল যে দুয়োটাৰে সাধাৰণ উৎপাদক নাই, সহমৌলিক অখণ্ড সংখ্যা। অৰ্থাৎ দুয়োটাৰ মাজত উৎপাদক নথকা দুটা অখণ্ড সংখ্যা। গতিকে a/b ইকুৱেল আমি পালোঁ 3 + 2 √5 আমি পৰিমেয় বুলি ধৰি লোৱাৰ কাৰণে। এতিয়া আমি ইয়াক কৰি চাওঁ, অকণমান b ইয়াত সৰল কৰি চাওঁ। a/b 3টো আমি সমান চিহ্ন সোঁহাতে লৈ আহিলোঁ -3 ইজ ইকুৱেল 2 + √5 ইয়াক আমি অকণমান সৰল কৰোঁ। b ইয়াতে সৰল কৰিলে আমি পাম a - 28b ইজ ইকুৱেল 2 √5। এতিয়া আমি এইটো 1 নম্বৰ সমীকৰণ দিলোঁ। এতিয়া আমি দেখিলোঁ যে ইয়াৰ যিটো লেফ্ট হেণ্ড ছাইডত যিটো ৰাশি আছে, এই ৰাশিটোত যদি a - 28b / b, ab যিকোনো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত ই এটা পৰিমেয় সংখ্যা হ'ব, যিহেতু ইয়াত কোনো বৰ্গমূল চিন নাই বা অন্য কোনো তেনেকুৱা নাই। গতিকে ই এটা পৰিমেয় সংখ্যা হ'ব। কিন্তু আমি সোঁহাতত যদি দেখিছোঁ যে 2 √5, সেইটো √5টো আমি অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰি আহিছোঁ, তাৰ লগত 2 পূৰণ কৰিলোঁ, সি এটা অপৰিমেয় সংখ্যা হৈ থাকিব। গতিকে আমি বাওঁহাতটোত দেখিলোঁ, সমীকৰণটোৰ বাওঁহাতত দেখিলোঁ পৰিমেয়, আৰু সমীকৰণটোৰ সোঁহাতত দেখিলোঁ এটা অপৰিমেয় সংখ্যা, দুয়োটা সমান হৈছে। গতিকে সেইটো কিন্তু সম্ভৱ নহয় যে এটা অপৰিমেয় সংখ্যা আৰু এটা পৰিমেয় সংখ্যা একেলগে সমান হোৱাটো সম্ভৱ নহয়। গতিকে ই আমাৰ ধাৰণাটোৰ বিপৰীত। গতিকে ইয়াক আমি সেইকাৰণে অপৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। গতিকে আমি এইখিনিতে লিখিব লাগিব যিহেতু a - 28b
বাই বি পৰিমেয়। কিন্তু আমি পাম যে 2√5 হ'ল এটা অপৰিমেয়, যে √5টো অপৰিমেয় কিন্তু √5 হ'ল অপৰিমেয়। গতিকে এই দুটা একেলগে কেতিয়াও সমান হোৱাটো সম্ভৱ নহয়। এতেকে আমি যিটো লিখিছিলোঁ যে বাওঁহাত আৰু সোঁহাত, বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান হোৱাটো সম্ভৱ নহয়। এতেকে বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান হ'ব নোৱাৰে। গতিকে আমি যিটো ধৰিছিলোঁ ধাৰণা, আমি ধৰা ধাৰণাটোৰ আমি যিটো ধাৰণা ধৰিছিলোঁ সেইটো নহ'ব। গতিকে আমি ধৰা ধাৰণাটো ভুল। এতেকে আমাৰ ধাৰণাটো শুদ্ধ নহয়। এতেকে আমি ধাৰণাটো ধৰিছিলোঁ যে 3 + 2√5টো আমি পৰিমেয় বুলি ধৰিছিলোঁ। গতিকে 3 + 2√5টো এটা পৰিমেয় নহয়। এতেকে 3 + 2√5 পৰিমেয় নহয়। এতেকে 3 + 2√5 এটা অপৰিমেয় সংখ্যা। আমি এনেকৈ প্ৰমাণ কৰিব পাৰিম অপৰিমেয় সংখ্যা। আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম, যিহেতু এইবিলাক প্ৰমাণো আমাৰ বিশেষ জটিলতা নাই, এনেকৈ আমি প্ৰমাণ কৰিব পাৰিম। এতিয়া ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নকেইটাত দি থোৱা আছে। আমি 3 নম্বৰ প্ৰশ্নটোলৈ যদি যাওঁ, 3 নম্বৰ প্ৰশ্নত দি আছে যে দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয়, অৰ্থাৎ 1/√2, 7 + 7√5, 6 + √2, 6 + √2 যিহেতু আমাৰ এইটোৰ দৰে একেটাই হ'ব। গতিকে 3 নম্বৰ প্ৰশ্নৰ এটা প্ৰশ্ন আমি চাওঁ, যিহেতু আমি দ্বিতীয় প্ৰশ্নটোলৈ গৈছোঁ, 2-1 নম্বৰটো। ইয়াকো আমি আগৰ দৰেই পৰিমেয় ধৰি ল'ব লাগিব আৰু ধৰি পেলাই শেষত আমি প্ৰমাণ কৰিব লাগিব। প্ৰমাণ কৰি আমি তাৰ পৰা উলিয়াব পাৰিম। আমি 1 নম্বৰটো কৰিছোঁ যে 1/√2, 3 1 নম্বৰটো যে 1/2 এটা প্ৰুফ যে প্ৰমাণ কৰিব লাগে যে 1/√2 এটা অপৰিমেয় সংখ্যা। আমি তাক পৰিমেয় বুলি ধৰি ল'ম। আমি প্ৰথম আগৰ দৰে আমি প্ৰমাণ কৰিব পাৰিম। ধৰো 1/√2 পৰিমেয়, 1/√2 আমি পৰিমেয় বুলি ধৰি ল'লোঁ। আগৰ দৰে তেতিয়া আমি 1/√2 মান আমি লিখিব পাৰিম a/b। এতেকে a/b = 1/√2। আমি a/b মানে য'ত আমি a আৰু b কেনেকুৱা হ'ব ক'ব লাগিব, য'ত a, b সহমৌলিক শব্দটো আমাৰ দৰকাৰ আছে, যিহেতু দুয়োটাতে থকা সাধাৰণ উৎপাদক নাই। সহমৌলিক অখণ্ড সংখ্যা আৰু b ≠ 0 হ'ব লাগিব। ইয়াৰ পৰা আমি পালোঁ যে a/b = 1/√2
গতিকে আমি ইয়াক যদি লুটিয়াই দিওঁ a বাই b ঠাইত যদি b বাই a কৰোঁ তেতিয়া b বাই a মানে হ'ব √2 দুটি খাই যাব অৰ্থাৎ ইয়াৰ 2 ওপৰলৈ যাব 1 2 ইয়াত 1 2 তললৈ আহিব 2 ওপৰলৈ যাব ইয়াৰ এইটো তললৈ আহিলে b ওপৰলৈ গ'লে আমি লুটিয়াই দিছোঁ গতিকে a বাই b ইকুৱেল √2 যেহেতু a বাই b টো আমি পৰিমেয় বুলি ধৰিছোঁ কিন্তু বাওঁপক্ষত a বাই b ধৰিছোঁ আমি পৰিমেয় যে √2 এটা আমি জানো যে অপৰিমেয় সংখ্যা গতিকে দুইটা সমান কেতিয়াও হ'ব নোৱাৰে গতিকে সি হ'ব আমি ধাৰণাৰ ই হ'ল অসম্ভৱ এই আমি ধাৰণাৰ বিপৰীত যেহেতু b বাই a বাই b যদি পৰিমেয় হয় b বাই a পৰিমেয় হ'ব b বাই a পৰিমেয় কিন্তু √2 অপৰিমেয় এতেকে আমি ধৰা ধাৰণা আমি কৰা ধাৰণা ভুল অৰ্থাৎ আমি √2 1/√2 পৰিমেয় বুলি ধৰিছিলোঁ এতেকে 1/√2 পৰিমেয় নহয় এতেকে 1/√2 অপৰিমেয় সংখ্যা এইবিলাক প্ৰমাণ আমি এনেকৈ কৰিব লাগিব অপৰিমেয় সংখ্যা যে আমি ইয়াক এনেকৈ প্ৰমাণ কৰিব পাৰিম তাৰ পিছৰ প্ৰমাণবিলাকো যেহেতু একে টাইপৰ প্ৰমাণ গতিকে এই প্ৰমাণসমূহ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে নিজে যত্ন কৰি যেহেতু এনেকুৱা প্ৰমাণ গোটেইখিনি একেই হ'ব গতিকে তোমালোকে নিশ্চয় যত্ন কৰি কৰিব পাৰিবা বুলি আমি আশা কৰিছোঁ গতিকে এই অংকখিনি যেহেতু ভালকৈ চালে একে টাইপতে গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিব পাৰিবা